Hello friends, আজি আমি ডিসকাস কৰিম চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান। ইতিমধ্যে 2.0 আবেদন প্ৰক্ৰিয়া ক্লোজ হৈ গৈছে। এতিয়া আহিছো আপোনালোকে 1 লাখ টকাটো কেতিয়া পাব। 1 লাখ টকাটো আপোনালোকে যোনে 1 লাখ টকাটো আগতে পাইছিলে, এতিয়া সেকেন্ড কিস্তি বা সেকেন্ড ইনষ্টলমেন্টটো আপোনালোকে কেতিয়া পাব 1 লাখ টকাটো। মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা মতে যোনে 1 লাখ টকাটো আগতে পাইছিলে সেইসকলক আগতে এইবাৰ মে মাহত সাৰ্ভে কৰোৱা হ'ব। যদি আপোনালোকে ভালকে কাম কৰিছিলে, ব্যৱসায় কৰিছিলে সেই পইচা দি, তেতিয়াহ'লে আপোনালোকক ছেপ্টেম্বৰ মাহতে আপোনালোকৰ 1 লাখ টকা বা সেকেন্ড ইনষ্টলমেন্টটো আপোনালোকক দিয়া হ'ব। এতিয়া আহিছো আমি যোনে এইবাৰ নতুনকে আবেদন কৰিছিলে সেইসকলে কেতিয়া পাব 1 লাখ টকা। এইবাৰ ৭৫,০০০ যুৱক যুৱতীক CMAAA চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযানৰ আণ্ডাৰত 1 লাখ টকাকৈ প্ৰদান কৰা হ'ব। এই 1 লাখ টকাটো আপোনালোকে পাবলৈ আগতে আপোনালোকে ইয়াতে ইণ্টাৰভিউ দিব লাগিব। ইতিমধ্যে ইণ্টাৰভিউ সমাপ্ত হৈ গৈছে। যদি আপোনালোকে ইণ্টাৰভিউত ভালকে পাছ কৰিছিলে তেতিয়া আপোনাৰ 1 লাখ টকাটো শীঘ্ৰেই আপোনালোকে পাব পাৰিব। আৰু 1 লাখ টকাটো পাই আপোনালোকে ভালকে ব্যৱহাৰ কৰিব লাগিব। যদি আপোনালোকে 1 লাখ টকাটো লৈ ভালকে ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকক সেকেন্ড ইনষ্টলমেন্টটো আপোনালোকক দিয়া হ'ব। আৰু সেকেন্ড ইনষ্টলমেন্ট দিয়াৰ আগতে আপোনালোকক ভালকে সাৰ্ভে কৰোৱা হ'ব যে আপোনালোকে ভালকে কাম কৰিছে নে নাই। যদি আপোনালোকে ভালকে কৰিছে তেতিয়াহ'লে আপোনালোকক সেকেন্ড কিস্তিটো দিয়া হ'ব। এইখিনি আছিলে ভিডিঅ'টো। যদি ভাল লাগে আপোনালোকে লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি এনেকৈ কিবা ইনফৰমেশ্যন আহে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এতিয়ালৈ আহিছো, ধন্যবাদ জনাইছো।